আজি আমাৰ 30 জানুৱাৰীৰ পৰা প্ৰতি বছৰে স্পৰ্শ কুষ্ঠ ৰোগৰ সজাগতা অভিযান পালন কৰা হয়। ই 30 তাৰিখৰ পৰা 13 ফেব্ৰুৱাৰী পৰ্যন্ত চলে। আজি প্ৰথম 30 জানুৱাৰী দিনটো আমি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি কুষ্ঠ বিৰোধী দিৱস হিচাপে পালন কৰা হয় ৰাষ্ট্ৰজুৰি। আৰু এই দিৱসৰ উদ্দেশ্য হৈছে মহাত্মা গান্ধীয়ে তেওঁৰ বাল্যকালৰ পৰাই কুষ্ঠ ৰোগীৰ প্ৰতি যি মানুহৰ মাজত যি বৈষম্য সেয়া তেওঁ অনুভৱ কৰিছিল। কুষ্ঠ ৰোগীৰ প্ৰতি তেওঁৰ মনত বহুত মৰম আছিল, সদিচ্ছা আছিল। তেওঁলোকৰ বিপক্ষে যোৱা যি বৈষম্য, যি মানুহৰ যি তেওঁলোকৰ প্ৰতি অসন্মান সেয়া তেওঁ উপলব্ধি কৰিছিল। আৰু তেওঁ দক্ষিণ আফ্ৰিকাতো গৈছিল। তেতিয়াও তেওঁ কুষ্ঠ ৰোগীৰ যতনৰ বাবে ঘৰলৈ কুষ্ঠ ৰোগী মাতি তেওঁৰ যতন লৈছিল। গতিকে আমি তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেওঁ দেখাই যোৱা পথেৰে যদি আমি আগবাঢ়োঁ, নিশ্চয় আমাৰ দেশৰ পৰা কুষ্ঠ ৰোগ শূন্য কৰিব পাৰিম। কুষ্ঠ ৰোগৰ লক্ষণবিলাক হৈছে ছালৰ দাগ, য'ত চুলে গম নাপায়, আৰু হাত ভৰিৰ জিনজিননি, হাতৰ ঘাঁ, ভৰিৰ ঘাঁ যি নিবিষায়, চুলে গম নাপায়, আৰু লাহে লাহে ই আগবাঢ়ি গৈ হয়তো হাত ভৰি বিকলাংগ হৈ উঠিব পাৰে। কুষ্ঠ ৰোগ যিহেতু এটা বেক্টেৰিয়াজনিত ৰোগ, ই যিহেতু শ্বাস প্ৰশ্বাসৰ মাজেৰে যায়, গতিকে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, তেওঁলোকে যদি এই ধৰণৰ ছালৰ দাগ, চেতনাহীন ছালৰ দাগ থকা ব্যক্তি দেখে, যদি কাৰোবাৰ হাত ভৰিৰ ঘাঁ দেখে, বিষ নথকা ঘাঁ, তেতিয়া ডেফিনেটলি তেওঁলোকে ততালিকে চৰকাৰী চিকিৎসালয়ক বা ওচৰৰ আশাকৰ্মী বাইদেউকে জনাওক, যাতে তেওঁ ততালিকে প্ৰাৰম্ভিক অৱস্থাত চিকিৎসা প্ৰদান কৰি ফ্ৰী চিকিৎসা MDTৰে তেওঁ সুস্থ কৰিব পৰা যায়। কিন্তু বহুত বছৰৰ পাছত যদি বিকলাংগ হৈ উঠে, তেতিয়া একো কৰিব পৰা নাযায়। সেয়ে ভয়ভীত পাহৰি, বৈষম্য পাহৰি এই কুষ্ঠ ৰোগীক আঁকোৱালি লওক, তেওঁলোকৰ সপক্ষে সজাগতা সৃষ্টি কৰক, আৰু প্ৰতিজন ব্যক্তিক জনাওক কুষ্ঠ ৰোগ এটা ৰোগ, চিকিৎসাৰ প্ৰয়োজন, বৈষম্যৰ নহয়। ধন্যবাদ।